বোকৰাঝাৰবাসী ৰাইজ আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ ওচৰত অপূৰ্ব চহৰীয়াৰ মাটিত এটা শিলৰ মূৰ্তি পাইছিল। এই শিলৰ মূৰ্তিটো আছিল শিৱৰ মূৰ্তি। গতিকে এই শিৱৰ মূৰ্তিটো ট্ৰেক্টৰৰ ড্ৰাইভাৰে নিজৰ মতে কাকো নোকোৱাকৈ ঘৰলৈকে লৈ গৈছিল আৰু তেওঁ গৈ তাতে পূজা পাতল কৰিছিল। আৰু আমি যেতিয়া আজি ৰাতিপুৱা গ'লোঁ, যোৱাত তেওঁলোকেও দিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু মোৰ কথাখিনি শুনি তেওঁলোকে স্বীকাৰোক্তি দিলে যে এই বাসুদেৱ মন্দিৰৰ ওচৰত যিহেতু বাসুদেৱৰ লগত কিবা সংগতি আছে, সেইকাৰণে এই মূৰ্তিটো তালৈকে যাওক, আৰু যদি আমি আনিব তেওঁ নাহিল হয়, আমি সেই মূৰ্তিটো উঠাবই নোৱাৰিলোঁ হয়। গতিকে সমূহ ৰাইজক আমাৰ এই শিৱ মূৰ্তিটো আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ শিৱ মন্দিৰটোলৈকে লৈ যোৱা হ'ব কিছু সময়ৰ পিছতে। কালি আমি সন্ধিয়াকৈ গম পালোঁ যে ইয়াতে জেচিবিৰে মাটি কাটি থাকোঁতে এটা শিৱৰ মূৰ্তি ওলালে। ওলোৱাৰ পিছত তাৰমানে ৰাইজে কোনেও গম নাপায়। তেওঁলোকে তাৰমানে বস্তুটো যিহেতু পালেই, তেওঁলোকৰো দোষ নহয় অৱশ্যে। তেওঁলোকে যিহেতু এইটো পূজাৰ বস্তু এটা পালে, তেওঁলোকে ঘৰলৈ লৈ গ'ল। লৈ যোৱাৰ পিছত আমাৰ ৰাইজখিনিয়ে গম পালে। গম পোৱাৰ পিছত গোটেইখিনি আলোচনা কৰিলে যে যিহেতু আমাৰ ওচৰতে এটা মন্দিৰ আছে, মন্দিৰৰ কিবা এটা দান তেওঁলোকে ব্যক্তিগতকৈ নিব নালাগে, যে বস্তুটো আমি লৈ আহোঁ বুলি গোটেই মানুহখিনি আলোচনা কৰি তাৰমানে বস্তুটো আজি লৈ অহা হ'ল। এতিয়া আমি গোটেই ৰাইজে মিলি এওঁক মানে মন্দিৰৰ ওচৰত স্থাপন কৰিম বুলি আমি গোটেই ৰাইজ ওলাই আহিছোঁ। আপোনালোকৰ ৰাইজে যোগাযোগ কৰি আমি ৰাইজে যোগাযোগ কৰি আনিছোঁ। জেগাখিনিৰ নাম কি? 1 নম্বৰ কি বোকৰাঝাৰ বাগিচা। বাসুদেৱ থান মন্দিৰৰ ওচৰত। বাসুদেৱ থান মন্দিৰ, বোকৰাঝাৰ বাগিচা। ঠিক আছে। ট্ৰেক্টৰত আমি মাটি লোড দি আছিলোঁ। মাটি লোড দি থাকোঁতে মই প্ৰথমতে শিল বুলি ভাবিছিলোঁ। তাৰপিছত এইটো মই অলপ মানে যেতিয়া নেকি বেছিকৈ টাইটকৈ লাগি ধৰিলে, তেতিয়া মই অলপ বকেটৰ অলপ মাটিটো হেঁচি কেনে উঠাই লৈছিলোঁ পাহাৰলৈকে উঠি আহি তাৰপিছত দেখিলোঁ যে শিৱলিংগ এইটো। তাৰপিছত এই সিহঁতক ক'লোঁ, আৰু কেইজনমান ল'ৰা আছিল সিহঁতক ক'লোঁ। তাৰপিছত শিৱ লাগি মই ঘৰত লৈ যাওঁতে ঘৰত লৈ যাই কিনে মই মন্দিৰ বনাই আছোঁ যিহেতু, মই তাতে বস্তু কালি লৈ যাই পূজা পাতল কৰি কেনে শিকাই ৰাখিছিলোঁ। এই জেগাখিনিৰ নাম কি? এইখিনি বোকৰাঝাৰ।